এছাৰৰ নামত হাৰাশাস্তি কৰি থকা হৈছে মুছলমান সমাজক। কেৱল মুছলমানক হাৰাশাস্তি কৰা বন্ধ কৰক। এছাৰৰ জৰিয়তে ভোট কৰ্তন কৰি থকা হৈছে মুছলমান লোকৰ। চৰকাৰৰ বিৰুদ্ধে এনেদৰে গৰজি উঠিছে এতিয়া মুছলিম জাতীয় পৰিষদ। আৰু মুছলমানক হাৰাশাস্তি যদি বন্ধ নকৰে এছাৰৰ নামত, তেনেহ'লে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলিও লগতে দিল্লীলৈ গৈও চৰকাৰৰ বিৰুদ্ধে মুছলিম জাতীয় পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি এতিয়া উল্লেখ কৰিছে বা চৰকাৰক হুংকাৰ দিছে। আমি সবিস্তাৰে খবৰটো লৈ আহিছোঁ যে এছাৰৰ নামত মুছলমানক হাৰাশাস্তি কৰা হৈছে আৰু এই হাৰাশাস্তি শীঘ্ৰেই বন্ধ কৰক। এছাৰৰ নামত মুছলমানক হাৰাশাস্তি কৰা বন্ধ কৰক, গৰজি উঠিছে মুছলিম জাতীয় পৰিষদ। কেৱল মুছলমানক হাৰাশাস্তি কৰা বন্ধ কৰক। এছাৰৰ নামত মুছলমানক টাৰ্গেট কৰা হৈছে বুলি অভিযোগ আনিছে। আৰু এছাৰৰ জৰিয়তে ভোট কৰ্তন কৰি থকা হৈছে মুছলমান লোকৰ। একাংশ মুছলমান লোকৰ ভোট কৰ্তন কৰা হৈছে এছাৰৰ জৰিয়তে। চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে মুছলিম জাতীয় পৰিষদ। মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা স্পষ্টকৈ কোৱা হৈছে যে মুছলমানক যদি হাৰাশাস্তি বন্ধ নকৰে তেনেহ'লে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব। দিল্লীলৈ গৈ প্ৰয়োজনত দিল্লীলৈ গৈ চৰকাৰৰ বিৰুদ্ধে মুছলিম জাতীয় পৰিষদে কৰিব প্ৰতিবাদ। আৰু হাৰাশাস্তি বন্ধ নকৰিলে আন্দোলনৰ বাবে সাজু হওক চৰকাৰ বুলি এতিয়া হুংকাৰ দিছে মুছলিম জাতীয় পৰিষদে। আৰু ৰাজ্যপালক সাক্ষাৎ কৰি মুছলিম জাতীয় পৰিষদৰ এই হুংকাৰ। চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে, চৰকাৰক হুংকাৰ দিছে। এছাৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত ৰাজ্যপালক প্ৰদান কৰিছে স্মাৰক পত্ৰ। আৰু স্মাৰক পত্ৰ প্ৰদান কৰিয়ে চৰকাৰক কৈছে যে এছাৰৰ নামত মুছলমানক হাৰাশাস্তি কৰি থকা হৈছে আৰু এই মুছলমানক হাৰাশাস্তি কৰা কাৰ্যটো বন্ধ কৰক, অন্যথা বৃহৎ প্ৰতিবাদী তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব চৰকাৰ। কেৱল মুছলমানক বাছি বাছি এছাৰৰ জৰিয়তে নাম কৰ্তনৰ চেষ্টা কৰোৱা হৈছে বা হাৰাশাস্তি কৰা হৈছে। এই প্ৰক্ৰিয়া শীঘ্ৰেই যদি বন্ধ নকৰে তেনেহ'লে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। মুছলিম জাতীয় পৰিষদে আজিৰ দিনটোত ৰাজ্যপালক সাক্ষাৎ কৰিছে। এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰি শীঘ্ৰেই এছাৰৰ জৰিয়তে মুছলমানক হাৰাশাস্তি কৰা বন্ধ কৰিবৰ বাবে গৰজি উঠিছে মুছলিম জাতীয় পৰিষদ। এক্সক্লুচিভ মন্তব্য আছে, আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। যিখিনি আমাৰ বৈধ ভাৰতীয় নাগৰিক, সেই নাগৰিকসকলক যে এটা ভুৱা অভিযোগকাৰীৰ জৰিয়তে ৰাতাৰাতিৰ ভিতৰত 500-100 মানুহক নামত যিটো কমপ্লেইন দিছে অবৈধ নাগৰিক বুলি, তাৰ পিছতে এছাৰৰ জৰিয়তে যেনেকৈ হিয়াৰিঙৰ নামত হাৰাশাস্তি কৰি আছে, আপোনালোকে হয়তো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখা পাইছোঁ। আজি বিভিন্ন জিলাত, ধুবুৰী জিলাতে কওক, আমাৰ বিশেষকৈ বাছি বাছি খালি সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত। কিন্তু আচলতে এই বস্তুটো, এই যিটো বিজেপি চৰকাৰখনৰ যিটো এটা নাটক, এই নাটকটো বন্ধ কেতিয়া হ'ব, এইটো আমাৰ প্ৰশ্ন। আজি মানে এছাৰৰ নামত ধৰ্মীয় সংখ্যালঘু আমাৰ মানুহক কেৱল হাৰাশাস্তি, সময়ে সময়ে মিয়া বুলি কৈ, বাংলাদেশী বুলি কৈ, এই যিটো এটা আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ ওপৰত কেৱল, কাৰণ আপোনালোকে জানে যে এছাৰটো অকল খালি আমাৰ সংখ্যালঘু মানুহৰ কাৰণে নহয়। এছাৰটো এতিয়া আমাৰ পৰিলক্ষিত হৈছে যে বাছি বাছি সংখ্যালঘু মানুহৰ কাৰণে নেকি খালি অকল অসমত এছাৰ হওক, আমাৰ সেইটো মানে আমিও বিচাৰিছোঁ। কিন্তু এছাৰৰ কিছুমান নিয়ম প্ৰক্ৰিয়া আছে। এছাৰৰ জৰিয়তে সংশোধনী হ'ব লাগে। এছাৰৰ জৰিয়তে যদি কোনোবা এজন মানুহৰ বৈধ ভাৰতীয় নাগৰিকৰ যদি কৰ্মসূত্ৰে কোনোবা এজন বাহিৰত কাম কৰিবলৈ গৈছে, কিবা হয়তো কামত গৈছে, সেই মানুহজনৰ যদি তাতেও ভোট হৈছে বা ইয়াতেও ভোট হৈছে, সেইখিনি বস্তু চোৱা চিতি কৰি সেই মানুহজনৰ ভিতৰত সেই মানুহজনৰ ঘৰত এটা নটিচ দিব লাগিব, নটিচ জাৰি কৰিব লাগিব, যে নটিচ জাৰি কৰি যে এই মানুহজনে আচলতে ভোটটো ক'ত ৰাখিব চইচ কৰিব, তাৰপিছত তাৰ ভোটটো কৰ্তন কৰা হ'ব। কিন্তু সেইটো নকৰি ভুৱা অভিযোগকাৰী বিএলৰ জৰিয়তে যে আমাৰ ধৰ্মীয় মুছলমান মানুহক একটা ৰাতিৰ ভিতৰত, কিন্তু যোনে অভিযোগ কৰিছে, আমি যেতিয়া খবৰ ল'বলৈ যাওঁ যে এই যে যিটো অভিযোগ কৰিছে এই মানুহজন কোন,
সেই মানুহজনৰ ওচৰত আমি যেতিয়া যাওঁ যে আপুনি কিয় অভিযোগ কৰিছে, কিন্তু সেই মানুহজনে কয় আমি একো গমেই পোৱা নাই, আমি একো নাজানোৱে। গতিকে যদি অভিযোগকাৰীয়ে একো নাজানে, অভিযোগকাৰীয়ে কোনো অভিযোগ দিয়া নাই, কেৱল ক্ষমতাৰ স্বাৰ্থত বলিয়ান হৈয়ে বিজেপি চৰকাৰখনে বাৰম্বাৰ ক্ষমতাৰ কাৰণে কেৱল মুছলমান মানুহক বাছি লৈছে, কেৱল ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহক কেনেকৈ হাৰাশাস্তি কৰিব পাৰে। কিন্তু আজি বিজেপি চৰকাৰখনক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে এই যিটো এছাৰৰ জৰিয়তে মুছলমান মানুহৰ ভোট কৰ্তন কৰি আছে, আচলতে ইয়াৰ মূৰত আৰু কি ৰহস্য যে সংখ্যাগৰিষ্ঠতা বঢ়োৱাৰ কাৰণে, বিৰোধী পক্ষক দুৰ্বল কৰাৰ কাৰণে এই মিয়া মুছলমানখিনিক, ধৰ্মীয় সংখ্যালঘু মুছলমানখিনিক ইহঁতে খালি ব্যৱহাৰ কৰি আহি আছে। গতিকে এই ব্যৱহাৰটো বন্ধ হ'ব লাগিব। আজি সেই ব্যৱহাৰ বন্ধ হোৱাৰ দাবীত আজি যিসকল বিয়ালোক এইবিলাক কাম কৰি আছে, যিসকল চৰকাৰী হেঁচাত, চৰকাৰী ক্ষমতাৰ হেঁচাত যিবিলাক ভুৱা অভিযোগকাৰী এইবিলাক কাম কৰি আছে, সেইসকলৰ বিৰুদ্ধে এটা আইনী পদক্ষেপ লোৱাৰ কাৰণে আজি আমি মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা ৰাজ্যপালৰ ওচৰত এটা স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক আৰু তথা এই বিজেপি চৰকাৰক এটা কথা সকীয়াই দিছোঁ যে এই এছাৰৰ নামত মুছলমানক হাৰাশাস্তি বন্ধ কৰক, অন্যথা অনাগত দিনত মুছলিম জাতীয় পৰিষদে দিল্লীত যাবলৈ সাজু হ'ব এই চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ কাৰণে। যি এছাৰ প্ৰক্ৰিয়া হৈ আছে সেইটোলৈ আমি শলাগ লৈছোঁ, কিন্তু দেখা গৈছে একাংশ আমাৰ মুছলিম সমাজক এই এছাৰৰ নামত হাৰাশাস্তি চলি আছে, কিছুমানৰ নাম কৰ্তন হৈ আছে। এই বিষয়ৰ ওপৰত আমাৰ মুছলিম জাতীয় পৰিষদৰ নজৰআন্দাজ হৈছে, আৰু সেইটোৰ ওপৰত ভিত্তি কৰি আমি আজি মহামান্য ৰাজ্যপালৰ ওচৰত উপস্থিত হৈছিলোঁ আমাৰ মুছলিম জাতীয় পৰিষদৰ এটা সজাতি দলে, আৰু আমি এখন স্মাৰক পত্ৰ দিছোঁ যে এছাৰৰ নামত আমাৰ যি মুছলমান সমাজ আছে, এই মানুহখিনিক যি হাৰাশাস্তি কৰি আছে, এই হাৰাশাস্তিখিনি আচলতে এইসকল বৈধ নাগৰিক যদি এখেতসকলক কোনো ধৰণৰ হাৰাশাস্তি কৰিব নালাগে, প্ৰশাসনিক এছাৰৰ যি প্ৰক্ৰিয়া সেইখিনিৰে এছাৰ প্ৰক্ৰিয়া নিৰ্মূল কৰক, আমিও সহায় সহযোগিতা কৰিম এই চৰকাৰখনক। কিন্তু আমাৰ এই মুছলিম সমাজক যিদৰে অন্যায় অত্যাচাৰ কৰি আছে এছাৰৰ নামত,